খুমটাইত হততাৰ দোকান গ্ৰাম্য পৰ্যটনৰ বাবে ৰাজ্যত চৰ্চিত হৈছে খুমটাই স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ পৰিকল্পনা অনুযায়ী গঢ় লৈ উঠিছে খুমটাইত গ্ৰাম্য পৰ্যটন এইবাৰ গ্ৰাম্য পৰ্যটনত অন্য এক মাত্ৰা দিবলৈ ওলাই আহিছে বিমান কোঁৱৰ নামৰ এজন লোক কোঁৱৰে তাত এখন খুলিছে দোকানখন গৰাকীবিহীন শাক-পাচলি বনৌষধ ফল-মূল উভৈনদী দোকানখনত গ্ৰাহকে পছন্দ অনুযায়ী ক্ৰয় কৰিব পাৰে সামগ্ৰী কিন্তু দোকানীখনে দেখা নাপায় মুক্ত দোকানখনত খুমটাই যোগীবাৰীত নতুনকৈ স্থাপন কৰা হৈছে এখন দোকানীবিহীন দোকান আৰু সেই খবৰটো আমি DY365 দৰ্শকলৈ লৈ আনিছো আমি পৰিৱেশটো দেখুৱাইছো এইখন হৈছে এখন দোকানীবিহীন দোকান খুমটাই যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ সন্মুখ ভাগতে এইখন স্থাপন কৰা হৈছে বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত এজন ব্যক্তিয়ে ইয়াত স্থাপন কৰিছে হততাৰ দোকান বুলি ইয়াক অভিহিত কৰা হৈছে ঘৰতে উৎপাদিত এই সামগ্ৰীৰ পেকেটত লিখা আছে দাম গ্ৰাহকে নিৰ্দিষ্ট স্থানত ৰাখি থোৱা বাকচ এটাত দাম দি সামগ্ৰী লৈ গলেই হ'ল কেছ পইচা নাথাকিলে স্কেনাৰৰ জৰিয়তে দিব পাৰিব দাম দোকানী কোনো নাই গ্ৰাহক আহে তেওঁলোকে যিসমূহ মনৰ পছন্দৰ বস্তু লৈ যায় আৰু তেওঁলোকে এই বক্সটোত যি নগদ ধনসমূহ দিয়াৰ ইয়াত এটা বক্স স্থাপন কৰা হৈছে এই বক্সটোতে তেওঁলোকে যি সামগ্ৰী ক্ৰয় কৰে তাৰ বাবদ ধন ইয়াত ভৰাই থৈ যায় অন্যথা অনলাইন পেমেন্টটো কৰাৰ ব্যৱস্থা ৰাখিছে অসমপুৰুকত এই ধৰণৰ হততাৰ দোকান দীৰ্ঘস্থায়ী হলে অঞ্চলটো হৈ পৰিব আদৰ্শস্বৰূপ বিমান কোঁৱৰে জনোৱা মতে গ্ৰাহকৰ পৰা তেওঁ হেনো সঁহাৰিও লাভ কৰিছে ইয়াতে আছে আপোনাৰ কোমোৰা আছে কাচকল আছে জাতিলাও আছে ঔটেঙা আছে আমলখি আছে জলফাই আছে এইকেইটা বস্তু মোৰ ঘৰৰ বস্তু হয় সঁহাৰি ধুনীয়া মই প্ৰথম দিনা ভাবিছিলোঁ কিনোতে ট্ৰাই কৰি চাওঁ মই 150 টকা বিকিছোঁ মই সেইদিনা তাৰ পাছদিনা 300-450 মান টকা বিকিছোঁ অবিশ্বাসৰ বাতাবৰণৰ মাজত বিশ্বাস গঢ়ি তোলাৰ এই চেষ্টা নিশ্চয় প্ৰশংসনীয় খুমটাইৰ পৰা বেদাংগ তামুলীৰ ৰিপৰ্ট DY365 খুমটাইত হততাৰ দোকান গ্ৰাম্য পৰ্যটনৰ বাবে ৰাজ্যত চৰ্চিত হৈছে খুমটাই স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ পৰিকল্পনা অনুযায়ী গঢ় লৈ উঠিছে খুমটাইত গ্ৰাম্য পৰ্যটন এইবাৰ গ্ৰাম্য পৰ্যটনত অন্য এক মাত্ৰা দিবলৈ ওলাই আহিছে বিমান কোঁৱৰ নামৰ এজন লোক কোঁৱৰে তাত এখন খুলিছে দোকানখন গৰাকীবিহীন শাক-পাচলি বনৌষধ ফল-মূল উভৈনদী দোকানখনত গ্ৰাহকে পছন্দ অনুযায়ী ক্ৰয় কৰিব পাৰে সামগ্ৰী কিন্তু দোকানীখনে দেখা নাপায় মুক্ত দোকানখনত খুমটাই যোগীবাৰীত নতুনকৈ স্থাপন কৰা হৈছে এখন দোকানীবিহীন দোকান আৰু সেই খবৰটো আমি DY365 দৰ্শকলৈ লৈ আনিছো আমি পৰিৱেশটো দেখুৱাইছো এইখন হৈছে এখন দোকানীবিহীন দোকান খুমটাই যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ সন্মুখ ভাগতে এইখন স্থাপন কৰা হৈছে বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত এজন ব্যক্তিয়ে ইয়াত স্থাপন কৰিছে হততাৰ দোকান বুলি ইয়াক অভিহিত কৰা হৈছে ঘৰতে উৎপাদিত এই সামগ্ৰীৰ পেকেটত লিখা আছে দাম গ্ৰাহকে নিৰ্দিষ্ট স্থানত ৰাখি থোৱা বাকচ এটাত দাম দি সামগ্ৰী লৈ গলেই হ'ল কেছ পইচা নাথাকিলে স্কেনাৰৰ জৰিয়তে দিব পাৰিব দাম দোকানী কোনো নাই গ্ৰাহক আহে তেওঁলোকে যিসমূহ মনৰ পছন্দৰ বস্তু লৈ যায় আৰু তেওঁলোকে এই বক্সটোত যি নগদ ধনসমূহ দিয়াৰ ইয়াত এটা বক্স স্থাপন কৰা হৈছে এই বক্সটোতে তেওঁলোকে যি সামগ্ৰী ক্ৰয় কৰে তাৰ বাবদ ধন ইয়াত ভৰাই থৈ যায় অন্যথা অনলাইন পেমেন্টটো কৰাৰ ব্যৱস্থা ৰাখিছে অসমপুৰুকত এই ধৰণৰ হততাৰ দোকান দীৰ্ঘস্থায়ী হলে অঞ্চলটো হৈ পৰিব আদৰ্শস্বৰূপ বিমান কোঁৱৰে জনোৱা মতে গ্ৰাহকৰ পৰা তেওঁ হেনো সঁহাৰিও লাভ কৰিছে ইয়াতে আছে আপোনাৰ কোমোৰা আছে কাচকল আছে জাতিলাও আছে ঔটেঙা আছে আমলখি আছে জলফাই আছে এইকেইটা বস্তু মোৰ ঘৰৰ বস্তু হয় সঁহাৰি ধুনীয়া মই প্ৰথম দিনা ভাবিছিলোঁ কিনোতে ট্ৰাই কৰি চাওঁ মই 150 টকা বিকিছোঁ মই সেইদিনা তাৰ পাছদিনা 300-450 মান টকা বিকিছোঁ অবিশ্বাসৰ বাতাবৰণৰ মাজত বিশ্বাস গঢ়ি তোলাৰ এই চেষ্টা নিশ্চয় প্ৰশংসনীয় খুমটাইৰ পৰা বেদাংগ তামুলীৰ ৰিপৰ্ট DY365